তাক বিচাৰিব পাৰোঁ আৰু তাক বিচাৰি পাই এনেকুৱা এটা শিক্ষা দিছোঁ ই জীৱনত কেতিয়াও নাপাহৰে। তাক এটা এনেকুৱা শিক্ষা দিছোঁ ই জীৱনত আৰু কোনো ছোৱালীলৈ মূৰ তুলিও নাচায়। মুঠতে লং ষ্টৰী শ্বৰ্ট তাৰ সমীৰ আৰু দাস দুয়োটাই বেলেগ বেলেগ কৰি দিছোঁ আজি। কিন্তু এনেকৈ সমস্যাটো শেষ হ'বনে? আমি নহ'লে এটা কাম কৰা ভাল হ'ব নেকি? তাইতো দিল্লীত পঢ়িবলৈ যাওঁ বুলি কৈয়ে আছে। আমি নহ'লে তাইক দিল্লীলৈ পঠিয়াই দিওঁ। একদম ঠিক কথা কৈছে। তাইক আমি ইয়াৰ পৰা আঁতৰত ৰাখিব লাগিব, তেতিয়া সেই চব পাহৰিব। ৰঞ্জিত, হেল্ল'। তই অফিচতে আছনে? এই মানে দিল্লীলৈ যোৱা বুলি তাত টিকট লাগিছিল। কি কাইলৈ নাই? পৰহিছে। বুক কৰি দিওঁ। মইতো এই আগত পিছত দি আছোঁ। হ'ব দে। বা টিকট হ'ল বুলিয়ে ধৰা। তুমি এটা কাম কৰা, তুমি দিল্লীৰ বাহিৰ লগত আজিয়ে কথা পাতা। দিল্লীৰ যিকোনো কলেজত যিকোনো ছাবজেক্টত তাইক আমি এডমিশ্যন দিবই লাগিব। নহয়, আমি এনেই বহি আছোঁ। কোন মন্ত্ৰী? তইতো দিল্লীত যোৱাৰ কথা কৈয়ে আছিলি, গতিকে আমি তিনিজনে মিলি তোৰ দিল্লী যোৱাটো খাটাং কৰিলোঁ। তোৰ ফ্লাইটৰ টিকট কটা হৈ গৈছে। তই এতিয়া তোৰ পেকিং আৰম্ভ কৰি দে। তই এতিয়া সুস্থ। আমি যেনেকৈ গমেই নাপাওঁ সেনেকুৱা কৰিছে তাই। চব নাটক কাঢ়িব, চব নাটক। ৰ'বাচোন ৰ'বা, পলাই গ'লে আৰু দিল্লীলৈ যাব কিয় ওলাব? তুমিও বৰ কি ভাবি থাকা হে? ৰ'বাচোন বাবা, তাই দিল্লীলৈ গ'লেও কিন্তু তাইৰ ওপৰত মোৰ অকণমান ইচ্ছা নাই। তাইৰ ওপৰত পুৰা নজৰ ৰাখিবি। নহ'লেতো আজিকালি ল'ৰা ছোৱালীৰ দাদা, বাইদেউ, নতুন ঠিক কৰি দিলোঁ নহয়। কি খোৱা ন বাইদেউ? আপুনি কি ঘূৰি আহি ভাল লাগে এটা দেখা পাইছে আমাক? নহয় নহয় নহয়, ভৱিষ্যতে থাকিলে এতিয়ালৈ নহয় নহয়, এইটো এটা হ'ল, কিন্তু এটা বৰ সাংঘাতিক ঘটনা হৈছে নহয়। আকৌ কি সাংঘাতিক ঘটনা হ'লে? ৰ'ব, তেতিয়া যে মই চিঠিখন দি গ'লো, তাৰপিছত কি হ'ল, মই গ'লোঁ নহয় পোষ্ট অফিচলৈ চিধা চিধি। গৈ তাৰ কাম কাজখিনি সামৰি মই ঠিক ঘৰলৈ আহিব সাজু। হঠাৎ আহি প্ৰিয়া গোস্বামী হাজিৰ নহয় শহৰীয়া পোষ্ট অফিচত। তাৰমানে তাৰমানে কি, যিজনী প্ৰিয়া গোস্বামী এই পোষ্ট অফিচত হাজিৰ হৈছে সেইজনে আপোনালোকৰ প্ৰিয়া গোস্বামী নহয় নহয়। তেতিয়াহ'লে কোন? সেইজনী প্ৰিয়া গোস্বামী হৈছে ইয়াৰ পৰা মোটামুটি ধৰক 2-3 কিলোমিটাৰমান আঁতৰৰ সেই যোগেন গোস্বামীৰ ছোৱালী প্ৰিয়া গোস্বামীহে। দেখিছেনে? এইটো বাৰু মোৰ দোষ নেকি? এই চিঠিবিলাকত ভালদৰে এড্ৰেছ নিলিখে, কেয়াৰ অফ নিলিখে, একো নিলিখে। এতিয়া সেই কোন প্ৰিয়া গোস্বামীৰ চিঠি আহি আজি ক'ত পৰিল চাওঁ আপোনালোকে। মানুহেতো মোকে দুখ দিব। যাওক আমিতো চিঠিখন দিয়ক, প্ৰিয়া গোস্বামী ৰখি আছে। দাদা দিয়ক। হে বোলো খালিয়াই পেলালে নেকি? শিল্পীখিনিক পৰিচয় কৰাই দিব ওলাইছোঁ। মিনিট সময় ল'ম। আমাৰ
নপুৰণি শিল্পী 2008 চনত আমাৰ স্থাপিত হৈছিল। তেতিয়াৰ পৰা আমি এনেকৈ নাট্য প্ৰযোজনা আৰু কৰ্মশালা আয়োজন কৰি আহিছোঁ। আৰু ইয়াত যিখিনি নতুন শিল্পী দেখিছে আমাৰ কৰ্মশালাৰ, আমি নলবাৰী কলেজত চন্দনা আছে, ৰঞ্জনা আছে, নলবাৰী কলেজত আমি এটা ৱৰ্কশ্বপ কৰোঁ। সেই ৱৰ্কশ্বপৰ ছাত্ৰ ছাত্ৰী আছিল। আৰু নপুৰণি বুলি কওঁতে আমাৰ আৰ্টিষ্টখিনি দেখি আপোনালোকে এটা অনুমান কৰিছে কিজানি, ন আৰু পুৰণি। আমাৰ প্ৰথমতে মই চিনাকি কৰা দিব ওলাইছোঁ ছাৰ ফণী ডেকা, আপোনালোকে চিনি পায়। তেখেতক মই যেতিয়া কৈছিলোঁ যে ছাৰ এনেকৈ এনেকৈ কৰিম, তেখেতে একদম এটা কথাতে কৈছে মই কৰিম। তেখেতৰ বিৰাট ব্যস্ত হৈছে। তাৰে মাজতে আমাৰ লগত আছে ফণী ডেকা ছাৰ। তেখেতে কৰা গল্পটো আছিল আত্মা। তাৰপিছত ইয়াৰ ৰাজনীতি শ্ৰীধৰ, সৌৰভ শৰ্মা, ইয়াৰ বৰমৰ পৰা বহুত 18 কিলোমিটাৰমান দূৰত ঘৰ। ই আহি মোৰ ছাত্ৰ, সি আহি ইয়াতে আছে আজি এসপ্তাহ ধৰি। এই বেছি ৰোল কৰিব পৰা নাই আৰু কৰিবৰ ইচ্ছা আছে। অজিত ৰাজবংশী, প্ৰজ্ঞান, নৈৰিত, হিৰো আপোনালোকে চিনিয়ে পায়, হিৰো তালুকদাৰ। মুকুলকো জানে, মোৰ বাল্য বন্ধু মুকুল শৰ্মা। মই যিবিলাক বন্ধুৰ কথা কৈ অলপ গৰ্ব কৰোঁ, পংকজ গোবিন্দ ছোৱালী এজনী, নিজ কমনা, দলি, দিয়া কলেমান, আকাশ, বৰ্ণালীক আপোনালোকে মঞ্চত দেখিছে নলবাৰীত, অভিজ্ঞ আৰু পুৰণা এক্ট্ৰেছ। মুকুট বৈশ্য, মৰুৱাত ঘৰ আৰু নলবাৰীৰ এজন অগ্ৰণী নাট্যকৰ্মী। আৰু নলবাৰীত এটা যেতিয়া মানে কি এটা আনুষ্ঠানিক শিক্ষা, নাটকৰ শিক্ষা আৰম্ভ কৰা, বৈজ্ঞানিক পদ্ধতি, বাহিৰৰ নাটক ইয়াত অনুবাদ হৈ কৰি, অন্ধযুগ, গিৰিশ কাৰ্ণাটৰ নাটক, এইবিলাক নাটক নলবাৰীত আনা যিজন মানুহে আনিছিল বা যিজন মানুহে কৰিছিল, প্ৰয়াত পূৰ্ণ দাস ছোৱালী কস্তুৰী কেনেকৈ মঞ্চত এখন এটা গান ভাল গায়, তাই এই প্ৰথম নাটক এনেকৈ কৰিছে। আৰু আমাৰ আৰু কেইজনমান মানুহ আছিল, আমাৰ নপুৰণি শিল্পীৰ প্ৰতিটো প্ৰযোজনাত একদম ওতঃপ্ৰোতভাৱে লাগি থাকে। প্ৰবাল, বিশাল আৰু জিন্তু, ইহঁত তিনিটা তাৰমানে তাহাঁতে চব কাম কৰে। তাহাঁতৰ ডিপাৰ্টমেণ্ট কি বুলি ক'লে মই এতিয়া ক'ব নোৱাৰোঁ। চব কাম কৰে প্ৰবাল, বিশাল আৰু জিন্তু। গোটেই নাটককেইখন সংগীতেৰে সজাইছে অমৰজ্যোতি দত্ত। অমৰজ্যোতি দত্তই আৰু অলপ আগত অমৰজ্যোতি দত্তই মিউজিকৰ এটা মিউজিক পঢ়িয়ে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা মিউজিকলজি জাষ্ট পাছ কৰি আহিছে। আহি এই আজি প্ৰথম আমাৰ নাটকত আহিছে ই কৰিবা। আৰু নিপন শৰ্মা, পোহৰত আছে। ৰঞ্জন তালুকদাৰ, ৰূপসজ্জাত, ৰঞ্জন আছিলে আছে। ৰঞ্জন তালুকদাৰক জানে আপোনালোকে, নলবাৰীৰ এজন বিশিষ্ট অভিনেতা এইখনৰ। আৰু আমাৰ শব্দত আছিল উৎপল তাৰ পৰা হাতটেঙা উৎপল। অজিত ৰাজবংশী। অহাকালি আকৌ এইখিনি নাটক আমি আকৌ কৰিম। আপোনালোকে যিবিলাকে চালে ভাল পালে যদি আৰু বেলেগক ক'ব, বেলেগো চাব আৰু আমাক উৎসাহ দিব। বহুত দিনৰ মূৰত আমি এনেকৈ আখৰা কৰিম। আমি বহুত দিনৰ মূৰত এনেকৈ নাটকৰ প্ৰেক্টিছ আৰম্ভ কৰিছোঁ।